সদনত হিমন্তৰ বাজেটক লৈ সদনত বিতৰ্ক শাসকীয় পক্ষৰ আদৰণি অসন্তুষ্ট বিৰোধী শিবিৰ শুকুৰবাৰে সদনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে 2020-21 বৰ্ষৰ বাৰ্ষিক বাজেট শনিবাৰে সদনত বাজেট বিতৰ্ক কিন্তু বিতৰ্ক শুনিবলৈ নাই বিত্তমন্ত্ৰী শৰ্মা নাই গৰিষ্ঠ সংখ্যক মন্ত্ৰী বিধায়ক তাৰ মাজতে সীমিত সংখ্যক সদস্যই ভাগ ললে বাজেট বিতৰ্কত বাজেটক আদৰণি শাসকীয় পক্ষৰ চৰকাৰটোৱে যিমানখিনি পাৰি জনসাধাৰণৰ কল্যাণৰ কাৰণে ইয়াত বহু আঁচনি লোৱা হৈছে অসমৰ দৰিদ্ৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত আৰু লগতে এই বাজেটে অসমৰ সামাজিক আৰু সাংস্কৃতিক দিশতো যথেষ্ট প্ৰভাৱ পেলাব বুলি মোৰ বিশ্বাস আছে আজি এই শ্ৰমিকসকলক আমি অন্ততঃ গেছ সংযোগ দিব পাৰিছোঁ আমাৰ কল্পনাই নাছিল আমি সপোন চোৱা নাছিলোঁ কিন্তু এই সপোন এই চৰকাৰে চালে এই কাম এই চৰকাৰ আৰম্ভ কৰিলে বাজেটক লৈ অসন্তুষ্ট বিৰোধী পক্ষ আজি অটোমোবাইল ইণ্ডাষ্ট্ৰি সব ইণ্ডাষ্ট্ৰি আজি অৱস্থা বেয়া ইণ্ডাষ্ট্ৰি কৰবা ভাল পাৰ্চেজিং পাৱাৰ হ'লে ইণ্ডাষ্ট্ৰি আহিবই যদি পাৰ্চেজিং পাৱাৰ নহয় আমি যিমানেই এডভাৰটাইজ নকৰোঁ যেতিয়া মোৰ পাৰ্চেজিং পাৱাৰ তেতিয়া মই দুটা চাৰ্ট কিনিম কেতিয়াবা গাড়ী কিনিম ঘৰ কিনিম আজি ঘৰ ক'তো বিক্ৰী নাই যদি খুব ভালকৈ বাজেটখন পৰ্যবেক্ষণ কৰা যায় তেতিয়াহ'লে দেখা যাব যে বাজেটৰ বিভাগসমূহৰ মাজতো সবকা সাথ সবকা বিকাশ হোৱা নাই যিসকল অৰ্থনৈতিক বিশেষজ্ঞ তেখেতসকলে কিন্তু বাজেটৰ আগতে অনুমান কৰিছিল যে বাজেটখন এনেধৰণৰ হ'ব য'ত হয়তো ইণ্ডিভিজুৱেল বেনিফিচিয়াৰীক টাৰ্গেট কৰা হ'ব যাৰ কাৰণে এইটো মানে আচলতে ভোট সংগ্ৰহৰ হিচাপটো তাত থাকিব ৰাজ্যখনৰ আৰ্থসামাজিক দিশটোৰ পৰিৱৰ্তন হ'বনে নাই আমাৰ ৰাজ্যখনৰ যিটো আৰ্থসামাজিক সমস্যাবিলাক আছে এই সমস্যাবিলাকৰ স্থায়ী পৰিৱৰ্তন হ'বনে নাই লক্ষণীয়ভাৱে চৰকাৰী পক্ষৰ হৈ মাথো বিতৰ্ক শুনিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিন্তু কিয় বাজেট বিতৰ্ক শুনিবলৈ নাই মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকল ইয়াক লৈও অসন্তুষ্ট শাসক বিৰোধী একাংশ বিধায়ক অৱশ্যে পৰৱৰ্তী দুদিন অব্যাহত থাকিব বাজেট বিতৰ্ক পৰৱৰ্তী সময়ত কোনে কি মন্তব্য ৰাখে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগৰ ৰমেন কলিতা প্ৰাগ নিউজ